পাঁচ সমষ্টিৰ উপ নিৰ্বাচনত ক্লিন সুইপক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে বিশ্বজিৎ দৈমাৰীয়ে। নৱনিৰ্বাচিত বিধায়কসকলে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ৰাইজৰ কথাবোৰ বিধানসভাত দাঙি ধৰিব বুলিও মন্তব্য প্ৰকাশ কৰে বিশ্বজিৎ দৈমাৰীয়ে। মই তেওঁলোকক কংগ্ৰেচুলেশ্যন দিছো যিসকলে জিকিছে আৰু নিশ্চয় যিখিনি মানে আঘাত ৰাইজে তেওঁলোকক ভোট দিছে সেইটো তেওঁলোকৰ যি মানে বিধায়কৰ মানে যিখিনি তেওঁলোকে দিন কাম কৰিব সেইখিনি নিশ্চয় মানে ৰাইজৰ এই আশাবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰিব। ৰাইজৰ কাৰণে ভাল হ'ব। জিকাটোতো এটাই জিকিব, আমাৰ গণতন্ত্ৰৰ সেইটো নিয়ম। গতিকে তাত যিখিনি হাৰিছে এইবাৰ হাৰিলে আকৌ পিছতো তেওঁলোকৰ আশা আছে আৰু থাকিব লাগিব গণতন্ত্ৰত। যদি স্বত্বই নাথাকে তেতিয়াহ'লে অহংকাৰ বাঢ়ি যায়, সেইকাৰণে স্বত্বই থাকিব লাগে।